তামুলপুৰত ইউপিপিএলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ হৈ প্ৰাৰ্থনা পত্নী পাৰুল ভৰালীৰ সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰত প্ৰমোদ বড়োৰ বিজয়ৰ বাবে প্ৰাৰ্থনা কৰিছে পত্নী পাৰুল ভৰালীয়ে। তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কাল্লিপাৰত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে পাৰুল ভৰালীয়ে। সমষ্টিটোৰ এনডিএৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক উদ্দেশ্যি মন্তব্য পাৰুল ভৰালীৰ তামুলপুৰ উন্নয়নৰ বাবে প্ৰমোদ বড়ো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, কিন্তু বিশ্বজিৎ দৈমাৰীয়ে নিজ সমষ্টি এৰি আনৰ সমষ্টিত নিৰ্বাচন খেলিবলৈ আহিছে বুলি মন্তব্য প্ৰকাশ কৰে পাৰুল ভৰালীয়ে। আচলতে আজি পবিত্ৰ মঙ্গলবাৰ হয়। আমাৰ বাথৌ ধৰ্মাৱলম্বী লোকসকলে এই দিনটোত আমাৰ প্ৰেয়াৰ কৰে। আমি মন্দিৰবিলাকত বেছিভাগ মন্দিৰবিলাকত সোমাইছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ যাতে ভগৱন্তই আমাক সহায় কৰে আৰু অহা ইলেকশ্যনক যাতে প্ৰমোদ বড়োক জয়যুক্ত কৰে। প্ৰমোদ বড়োৰ জনগোষ্ঠীৰ কথা কৈ আহিছে। হয়, তেওঁ আচলতে ক'ব গ'লে মানে তেওঁ অকল বড়ো জাতিৰ কাৰণে নাভাবে, গোটেই বৃহত্তৰ বড়োলেণ্ড অঞ্চলটোৰ কাৰণে চিন্তা কৰে। গতিকে তেওঁৰ সময়তে 26টা জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁ কৰিছিলে। তেওঁলোকৰ লিফলেট বনাইছিলে যে কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে। তেওঁ ভাবিছিলে যে অকল বড়ো জাতিটোকতো ওপৰলৈকে লৈ গ'লে নহ'ব, লগত যিখিনি মানুহ আছে সেইখিনি সকলোকে লৈ পেলাই বড়োলেণ্ডটো উন্নয়ন কৰি পেলাই নিয়াৰ তেওঁৰ মনোভাৱ। সামাজিক মাধ্যম বা অন্যান্য মাধ্যমত প্ৰচাৰ হৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়া নিজেই সভাপতি, দলৰ নিজেই সাংসদ হৈছে, নিজেই বিধায়কৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিছে। হয়, কিন্তু তেওঁ অন্য জেগাত আমাৰ যিজন বিৰোধী কেণ্ডিডেট আছে তেওঁৰ দৰে নিজৰ গৃহ সমষ্টি বাদ দি পেলাই বেলেগ জেগাত যোৱা নাই নহয়। আমাৰ দলৰ কিছুমান নিয়ম আছে, সেই নিয়ম মতে তেওঁক তাতে কেণ্ডিডেট দিয়া হৈছে, কিন্তু তেওঁ তামোলপুৰীয়া আৰু তামোলপুৰতে তেওঁ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিছে। বিশ্বজিৎ দৈমাৰীৰ দৰে তেওঁ নিজৰ ঘৰ বাদ দি পেলাই বেলেগৰ ঘৰত অহা নাই। হাগ্ৰামা মহিলাৰে তেখেতৰ মিছেছক এবাৰ টিকট দিছে। নাই। আচলতে মোৰ মানুহজন যোগ্য, মই জানো তেওঁ ৰাইজৰ কাম খুব ভালদৰে কৰিব জানিব। মই মোৰ ঘৰখন, মোৰ নিজৰ পৰিয়ালটো চোৱা চিতাত মই ব্যস্ত আৰু মোৰ পুৰা বিশ্বাস আছে প্ৰমোদ বড়োই সমাজখনৰ কাম তেওঁ অকলে কৰিব পাৰিব, তাত মোৰ দৰকাৰ নহয়। নাই, কেতিয়াও নাহো। সেইটো আজিয়ে মই ক'লো আৰু।